আজি আমাৰ সমষ্টি বিভাজনৰ ফলত আমাৰ সামগ্ৰী সমষ্টি ভাগ হৈ যোৱাৰ পিছত আজি আমি পূৰ্বৰ সামগ্ৰী সমষ্টিৰ অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল বিষয়ববীয়াসকল আজি এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে আমি সকলো একলগ হ'লোঁ। যেহেতু অহা ছমাহৰ ভিতৰত বিধানসভাৰ উপনিৰ্বাচন হ'ব সামগ্ৰী সমষ্টিৰ লগতে অসমৰ কেইবাটাও সমষ্টিত। গতিকে আমি সামগ্ৰী সমষ্টিৰ অসম গণ পৰিষদৰ কৰ্মীসকলে আজি এই সভাতে সিদ্ধান্ত লৈছোঁ, এই সামগ্ৰী সভাৰ আসনখন আমি অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ কাৰণে আমি গ্ৰহণযোগ্য বুলি ভাবিছোঁ। কিয়নো বিগত নিৰ্বাচনসমূহত যোৱা দুটা নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল এই সমষ্টিত পৰাজিত হৈছে আৰু 1985 চনৰ পিছত অসম গণ পৰিষদ দলেই 1996 চনত এই আসনখন অতুল শৰ্মা দেৱৰ নেতৃত্বত আমি দখল কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে আমি বিশ্বাস কৰোঁ সমূহ সদস্যই আমি অংগীকাৰবদ্ধও হৈছোঁ, এই সমষ্টিটো আমি এবাৰ উদ্ধাৰ কৰিম। আমাৰ প্ৰাৰ্থীৰ কথা অহাৰ লগে লগে এটা কথাই মনলৈ আহিব, অসমৰ নৱপ্ৰজন্মৰ এজন যোগ্য নেতা, আমাৰ নগাঁও জিলাৰ সুযোগ্য সন্তান মণিমাধৱ মহন্ত ডাঙৰীয়া, তেখেত এজন যোগ্য নেতা। গতিকে আমি অসম গণ পৰিষদৰ সামগ্ৰী সমষ্টিৰ সমূহ সদস্য বিষয়ববীয়া সকলো আঞ্চলিকৰ বিষয়ববীয়া সকলোৱে সিদ্ধান্ত লৈছোঁ, আমি মণিমাধৱ মহন্ত ডাঙৰীয়াক প্ৰতি আমি প্ৰাৰ্থিত্ব দিবৰ কাৰণে আমি কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি অনুৰোধ জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী বা এই সামগ্ৰী চিটটো অসম গণ পৰিষদ দলক এৰি দিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ ভৱেশ কলিতা ডাঙৰীয়া, বিজেপিৰ সভাপতি, অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে এটা আলোচনাৰ মৰ্মে সামগ্ৰী সমষ্টিৰ উপ নিৰ্বাচনত যি চিটটো যাতে আমাৰ অসম গণ পৰিষদ দলক তেওঁলোকে এৰি দিয়ে। আগতে আমাক চিটটো এৰি দিয়ক, তাৰপিছত আমি ৰকিবুল হুছেইনৰ লগততো আমাৰ খেল হ'ব। আৰু আপোনালোকে শুনি ভাল পাব যে 2021 চনত ৰকিবুল হুছেইনৰ এই সামগ্ৰী সমষ্টিত 26,000 ভোটত তেওঁ লিডত আছিলে। কিন্তু আজি যিটো আমাৰ লোকসভা নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনত তেওঁ মাত্ৰ 3,476টা ভোটতহে মাত্ৰ লিডত আছে ইয়াতে কংগ্ৰেছ। গতিকে আপোনালোকেতো জানেই যে যিহেতু ইয়াতে বিজেপিৰ দলৰ আমাৰ প্ৰাৰ্থী আছিলে, গতিকে বিজেপি দলৰ প্ৰাৰ্থীতকৈ যদি এজিপি দলৰ ইয়াৰ পৰা প্ৰাৰ্থী দিয়ে তেওঁলোকে নিশ্চয় ইয়াতে অলপ এডভান্টেজ পাব আৰু এই ভোটখিনি আমি নিশ্চয় এইখিনি আমি অতিক্ৰম কৰি আমি জয়যুক্ত হ'ব পাৰিম। আজি আমাৰ পুৰণা সামগ্ৰী সমষ্টিৰ আমাৰ অসম গণ পৰিষদৰ বিধান পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। এই সভাত আমাৰ 23টা পঞ্চায়তৰ সকলো আঞ্চলিক সভাপতি আৰু আমাৰ সমষ্টি কমিটিৰ সমূহ বিষয়ববীয়া তথা দলৰ বিশেষ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। এই সুযোগত আপোনালোকৰ জৰিয়তে আজি অসম গণ পৰিষদৰ ফালৰ পৰা অসমবাসী তথা সামগ্ৰীবাসীলৈ ঈদৰ শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ এই সভাত আমি বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমি সকলোৱে আগন্তুক যিহেতু সামগ্ৰীত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব, এই উপ নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ ফালৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থী পৰিষদক এই চিটটো দিব লাগে বুলি আজি আমি বৰ্ধিত কাৰ্যনিৰ্বাহকত প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এই প্ৰস্তাৱসমূহ আমি এনেকৈ গ্ৰহণ কৰিছোঁ যে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি মাননীয় ভৱেশ কলিতা ডাঙৰীয়ালৈ আজিৰ সভাৰ যোগেদি এখন প্ৰস্তাৱ আমি প্ৰেৰণ কৰিম যে আগন্তুক উপ নিৰ্বাচনত যাতে অসম গণ পৰিষদত সামগ্ৰী চিটটো এৰি দিয়ে। লগতে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াকো আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। আমি মেমৰিয়েণ্ডাম দিম যে আগন্তুক উপ নিৰ্বাচনত যাতে সামগ্ৰীৰ চিটখন যে অসম গণ পৰিষদত দিয়ে, তাৰ বাবে আমি আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমাৰ পাৰ্টি হ'ল যদি আমাৰ অসম গণ পৰিষদক দিয়ে তেতিয়াহ'লে আমি সকলো সৰ্বসন্মতিক্ৰমে মাননীয় মণিমাধৱ মহন্ত ডাঙৰীয়াক প্ৰাৰ্থী হিচাপে বিচাৰিছোঁ। যদি দলে প্ৰক্ষেপ কৰে আমাৰ বিচাৰে তেতিয়াহ'লে আমাৰ সকলো স্তৰৰ মানুহে আঁকোৱালি ল'ব। নহয়, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটত আছে। অসম গণ পৰিষদে যোৱা লোকসভা নিৰ্বাচনত
ভাৰতীয় জনতা পাৰ্টীৰ পৰা যি আমাৰ লোকসভাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আমি অসম গণ পৰিষদে আমি তেওঁলোকক সহযোগ কৰিছোঁ আৰু এইবাৰ যদি অসম গণ পৰিষদক চামগুৰি সমষ্টিটো এৰি দিয়ে আমি নিশ্চয় আমি যেনেকৈ অসম গণ পৰিষদৰ কাৰ্যকৰ্তাই কাম কৰিছোঁ তাতকৈ বেছি উৎসাহেৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তাই আমাৰ সহযোগ আগবঢ়াব।